গীতা এনে এক মহাপুৰাণ য'ত এজন ব্যক্তিৰ কৰ্মৰ গুৰুত্বৰ বিষয়ে কোৱা হয়। গীতাত এনে শিক্ষাৰ কথা লিখা আছে যিবোৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জুনক দিছিল। শাস্ত্ৰজ্ঞসকলে কয় যে ভাগৱত গীতাৰ কিছুমান কথা বুজিলে আৰু পালন কৰিলে মানুহৰ জীৱন সফল আৰু সুখী হয়। আপোনালোকক জনাওঁ যে গীতাত কৰ্ম, জ্ঞান, যোগ, ৰাজ আৰু ভক্তি যুগৰ কথা অতি সুন্দৰকৈ উল্লেখ কৰা হৈছে। জীৱনক সুখী আৰু সহজ কৰি তোলাৰ ৰহস্য গীতাৰ 4টা শ্লোকত লুকাই আছে। সেইবোৰৰ অৰ্থ বুজি আৰু সেইবোৰ অনুসৰণ কৰি এজন ব্যক্তিয়ে নিজৰ জীৱনটো সুখী কৰি তুলিব পাৰে। গীতাৰ এই শ্লোকবোৰ অনুসৰণ কৰক। নম্বৰ 1, গীতাত উল্লেখ কৰা এই শ্লোকটোৰ অৰ্থ হ'ল এজন নিখুঁত মানুহে মহান কাম কৰে, আনসকলে তেওঁৰ দৰে আচৰণ কৰে। কোৱা হয় যে শ্ৰেষ্ঠ মানুহৰ কৰ্ম দেখি সমগ্ৰ মানৱ সমাজেও তেওঁৰ দৰে একেবোৰ কথাকে অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। নম্বৰ 2, গীতাৰ এই শ্লোকটোৰ অৰ্থ হ'ল মানুহৰ জীৱনত দুখ কষ্টৰ জন্ম হয় চিন্তাৰ পৰা। বেছি চিন্তা কৰি থাকিলে মানুহে নিজকে আঘাত দিয়াৰ দৰে হয়। সেয়ে জীৱনত বেছি চিন্তা কৰাই এৰিব পাৰিলেহে মানুহ সুখী আৰু শান্ত হৈ থাকে। নম্বৰ 3, অৰ্থাৎ মানুহৰ কেৱল নিজৰ কৰ্মৰ ওপৰতহে অধিকাৰ আছে। কৰ্মৰ ফলৰ বিষয়ে আপুনি নাজানে আৰু জানিবও নোৱাৰে। সেইবাবেই শ্ৰীকৃষ্ণই কৈছিল যে কামবোৰ কৰি থাকক, ফলাফলৰ বাবে চিন্তা নকৰিব, মাথো এলাহ নকৰি একাগ্ৰ চিত্ৰে কাম কৰক। নম্বৰ 4, এই শ্লোকৰ অৰ্থ হ'ল সাংখ্য যোগীসকলে যি জ্ঞান লাভ কৰে সেই জ্ঞানেই কৰ্মযোগীসকলেও লাভ কৰে। শ্ৰীকৃষ্ণৰ মতে যিজন ব্যক্তিয়ে সাংখ্য আৰু কৰ্মযোগক একে বুলি ভাবি কাম কৰে তেওঁই সফল হয়।